দিসপুর প্রেস ক্লাবে সংবাদ সম্মেলনের আয়োজন করলেন সত্যরঞ্জন বরা এবং আশরাফুল হক। দিসপুর প্রেস ক্লাবে সংবাদ সম্মেলন সত্যরঞ্জন বরা এবং আশরাফুল হকের। মাদ্রাসা খুলে চলছে জেহাদি প্রশিক্ষণ। 200 কোটি টাকা ব্যয়ে এই মাদ্রাসা খোলার অভিযোগ। মাদ্রাসা খুলে সংবিধান বিরোধী কাজ করার অভিযোগ তারা উত্থাপন করেন। অস্ত্র প্রশিক্ষণ দেয় মাদ্রাসা। রাতে পাহারা দিয়ে প্রশিক্ষণ দেওয়ার অভিযোগ। শরিয়তি আইনে অনেকেই স্বাক্ষর করে প্রশিক্ষণ নিয়েছে। মৃণাল আলীর মতো সালফা নেতাই আশরাফুল হকের পরিবারকে হুমকি দেওয়ার অভিযোগ। আলফা পরেশ বড়ুয়াকে প্রশ্ন আশরাফুল হকের, মৃণাল আলীকে টাকা সংগ্রহ করতে লাগিয়েছে কি? 12 বছরের নির্যাতনের সম্মুখীন হয়েছিল। চুনিপন্থীর মৌলানা মুক্তিরা মিলে থাকার অভিযোগ। বাংলাদেশের মৌলানা এনে প্রশিক্ষণ দেওয়ার অভিযোগ। মাদ্রাসায় কোনো ডাক্তার ইঞ্জিনিয়ার হয় না, মাদ্রাসায় কেবল জেহাদি মৌলা শিক্ষা মিয়ার অভিযোগ। বরপেটার শিবহাজার পুলিশ আমাকে শাস্তি দিচ্ছে, পুলিশও এই ঘটনার সাথে মিলে থাকার অভিযোগ। এটা কথাটো হৈছে তাত যিমানখিনি মানুহ গোটেইখিনি মানুহ বেছিভাগ মানুহ প্ৰথমতে বেছিভাগ আছিলে, এতিয়া গোটেইখিনি হ'ল তেওঁলোক কট্টৰপন্থী জেহাদী উগ্ৰবাদী, তেওঁলোক ৱাহাবী মানে শৰীয়ত লাগু কৰিব বিচৰা ব্যক্তি। তেওঁলোকে ভাৰতীয় সংবিধান নামানে আৰু তেওঁলোকে আমাৰ যিজন প্ৰফিট হজৰত মহম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰত আহা কোৰাণখন নামানে। তেওঁলোকৰ নিজা কিতাপ আছে মোল্লাৰ, সেই মোল্লাৰ কিতাপ তেওঁলোকে ফ'ল' কৰে। প্ৰথম কথা কোৰাণটো নামানে, কোৰাণৰ বিষয়ে মই ইমান ক'ব নাযাওঁ। আৰু তেওঁলোক মানে শৰীয়ত যিটো শৰীয়ত মানে কোৰাণতো মই ইমান নাজানো, কিন্তু শৰীয়ত আৰু এই শৰীয়ত লাগু কৰিব বিচাৰে। শৰীয়ত মতে আইন প্ৰণয়ন কৰি গাঁৱত তেওঁলোকে এখন চুক্তিপত্ৰ বনাইছে আৰু সেই চুক্তিপত্ৰত উল্লেখ আছে যে ধৰ্মীয় ৰীতি নীতিহে মানি চলিব লাগিব, তাতে ভাৰতীয় সংবিধানৰ লগত কোনো সম্পৰ্ক নাই। আৰু সেইখিনি কথা আমি বিৰোধিতা কৰাৰ কাৰণে আমাৰ ঘৰত এখন মেহফিল হৈছিলে। তাত অহা আমাৰ সুন্নীপন্থীৰ, আমি হ'লোঁ সুন্নীপন্থী, সেই সুন্নীপন্থীৰ ব্যক্তিয়ে সেইটো বিৰোধিতা কৰাৰ কাৰণে সেই কট্টৰপন্থী জেহাদী মোল্লাসকলে আমাক সাতখলি ৰূপৰিকা গাঁও নিৰীক্ষণ সমিতিৰ এখন লেটাৰ পেডত যাতে আমাক কাফিৰ অথবা মুনাফিক বুলি ঘোষণা কৰি সাতখলি গাঁৱত 6টা মছজিদ আছে, 6টা মছজিদত শুক্ৰবাৰে জুম্মাৰ দিনাখন শুনানি কৰি দিছিল। আমাক জুই পানীৰ পৰা আলাগ বুলি দিছিল। আমি মুনাফিক মানে আমি ধৰ্মৰ বাহিৰত গ'লোঁ, কিন্তু আমি কোনোদিনে তেওঁলোকৰ লগত লগ লাগিব চেষ্টা কৰা নাছিলোঁ বা তেওঁলোকৰ সেই শৰীয়তী আইনৰ সমৰ্থন জনাই বা সেই চুক্তিত স্বাক্ষৰ কৰিবলৈ কোনোদিন আমি ইচ্ছা প্ৰকাশ কৰা নাছিলোঁ। আমাৰ ওপৰত তেওঁলোকে বহুত ধৰণৰ অত্যাচাৰ কৰিছিলে। প্ৰথম অৱস্থাত আমি তেতিয়া সৰু আছিলোঁ 2013 চনত। তেতিয়া তেওঁলোকে আমাৰ ঘৰত অহা মানুহক কোনোবা আলহী বা আমাৰ শুভাকাংক্ষী আহিলে তেওঁলোকক ৰাস্তাতে আগচি ধৰি দাবী ধমকি দি পঠিয়ায়। মানে আমাক মানসিকভাৱে বহুত অত্যাচাৰ কৰিছিল। তেওঁলোকে আমাক ৰাস্তাত ধৰি মাৰিছিলোঁ। তেওঁলোকে আমাৰ ঘৰৰ পুখুৰীত বিষ দি মাছ মাৰিছিল, ঘৰত শিল মাৰিছিল। আৰু দোকান বজাৰ যিবিলাক সাতখলি গাঁৱৰ মুছলমান ব্যক্তিৰ দোকান আছিলে, সুলভ মূল্যৰ দোকানকে আদি কৰি সেইবিলাক দোকানত আমাক আমাৰ দৈনন্দিন প্ৰয়োজনীয় বস্তুবিলাক কিনিব দিয়া নাছিলে, মানা কৰিছিলে। আৰু সেই অপবিত্ৰ জেহাদী মোল্লা সৃষ্টি কৰা ফেক্টৰী সাতখলি মাদ্ৰাছা অপবিত্ৰ, সেই ঠাইখনত এই জেহাদী মোল্লাসকলে চালফাকে আদি কৰি অসম পুলিচৰ কৰ্মচাৰীয়ে হওক বা শিক্ষকে হওক, তেওঁলোকে ৰাতি মিটিং পাতে আৰু মিটিঙৰ উদ্দেশ্য এটাই থাকে, আমাক কেনেকৈ তেওঁলোকে অত্যাচাৰ কৰিব পাৰে আৰু তেওঁলোকৰ অত্যাচাৰৰ বলি হৈ সহ্য কৰিব নোৱাৰি আমি কেনেকৈ মানে তেওঁলোকৰ ওচৰত আত্মসমৰ্পণ কৰিম, মানে কিমান দূৰ অত্যাচাৰ কৰিলে আমি তেওঁলোকৰ ওচৰত আত্মসমৰ্পণ কৰিম সেই বিষয়ে আলোচনা। অত্যাচাৰৰ সীমা নাই তেওঁলোকৰ, মানে নানান ধৰণৰ অত্যাচাৰ মই কৈ বৰ্ণনা কৰি শেষ কৰিব নোৱাৰিম। তেওঁলোকে আমাৰ লগত প্ৰথমতে 14 ঘৰ মানুহ আছিলে সুন্নীপন্থী। তেওঁলোকৰ আমি যিহেতু খেতি বাতি নকৰোঁ, আমাৰ লগত থকা মানুহখিনি খেতি কৰে। সেই মানুহখিনি যেতিয়া পথাৰত হাল মাৰিবলৈ ট্ৰেক্টৰ লয়, সেই ট্ৰেক্টৰৰ ড্ৰাইভাৰকো তেওঁলোকে মানা কৰে বা মাটিৰ ওপৰে পাৰ হ'ব নিদিয়ে। নদীত পাৰ হ'লে আমি কেতিয়াবা ফুৰিব গ'লে নদীৰ নাৱত উঠিব নিদিয়ে। সেই নাও ঘাটটো কিন্তু চৰকাৰৰ দ্বাৰা নিবিদা গ্ৰহণ কৰিহে কোনোবা ব্যক্তিয়ে চলায়, চৰকাৰক ৰাজহ দিয়ে। এই সম্বন্ধে আমি 2014 চনত সেই সময়ৰ শিৱহাজাৰ আৰক্ষী থানাত গোচৰ দিছিলোঁ আৰু তেতিয়া এডিশ্যনেল SP ফখৰুল ইছলাম ডাঙৰীয়া তেখেত আছিলে। তেখেতে এইটো মীমাংসা কৰি পেলাই তাত আমাক সুকীয়াকৈ নদীত পাৰ হোৱাৰ কাৰণে নাৱৰ ব্যৱস্থা কৰি দিছিল। এওঁলোকৰ মনত দয়া মমতা বোলা একো নাই আৰু এওঁলোক ইছলাম ধৰ্মৰ, সকলো ধৰ্মই ভাল বা নিজৰ ধৰ্মটো শ্ৰেষ্ঠ বুলিয়ে ক'ব, সকলো ধৰ্মকে মই সন্মান কৰোঁ, কিন্তু ইছলাম ধৰ্মৰ কোনো এটা নিয়ম এওঁলোকে মানি নলয়। এওঁলোকতো মইতো জেহাদী বুলি কোৱাটো মোৰ কমেই হৈছে, এওঁলোক আইচিছৰ দৰে এওঁলোকৰ মেণ্টেলিটিটো স্কুল অফ থটছ, এওঁলোকৰ জেহাদী চিন্তাধাৰা, এওঁলোকৰ সেই আইচিছ সন্ত্ৰাসবাদীৰ দৰে এওঁলোকৰ চিন্তাধাৰা।
এওঁলোক ৰেপিষ্ট হয়, এওঁলোক ড্ৰাগছ মাফিয়া, ড্ৰাগছ বিক্ৰী কৰে, ভাং বিক্ৰী কৰে, এওঁলোক নাৰী সৰবৰাহকাৰী কামত জড়িত থাকে। এইবিলাক প্ৰমাণ আছে, মই মুখেৰে কোৱা কথা নাই। আৰু মই যি কওঁ মই প্ৰমাণ আছে কাৰণেহে মই কওঁ, উইদাউট এভিডেঞ্চ মই কোনো কথা নকওঁ। এওঁলোকে ইজনৰ ঘৈণীয়েক সিজনৰ লগত হোটেলত সোমাই থাকে, লজত সোমাই থাকে, পুলিচে আনি জেলত ভৰাই থয়। এওঁলোকৰ কোনো মান সন্মান একোৱেই নাই। এওঁলোকে ধৰ্মৰ নামত জাষ্ট টুপি পিন্ধে, দাড়ি ৰাখে আৰু ৰাতি ৰাতি সেই অপবিত্ৰ জেহাদী মোল্লা সৃষ্টি কৰা মাদ্ৰাছাখনত মিটিং কৰে আৰু মানে কুচিন্তা কেনেকৈ হিন্দু বোৱাৰীক, হিন্দু ছোৱালীক আনিব পাৰে মুছলমান কৰিবলৈ, কেনেকৈ দৰ্শন কৰিব পাৰে, বা কেনেকৈ সুন্নীপন্থী বা অন্যপন্থীৰ ব্যক্তিক অত্যাচাৰ কৰি তেওঁলোকৰ চুৰিয়তী আইন লাগু কৰা, চুক্তিনামাত স্বাক্ষৰ কৰাই কট্টৰ ৱাহাবী বনাব পাৰে, এইটো তেওঁলোকৰ উদ্দেশ্য। তাৰপিছত 9 জুন তাৰিখে মোল্লা বাবৰ আলীয়ে মোক পুনৰ ফোন কৰিলে। মোৰ তাত অডিঅ' ৰেকৰ্ডবিলাক আছে, লাগিলে আপোনালোকক দিব পাৰিম, যে তুমি আমাৰ লগত আহা। মই গুৱাহাটীত আছিলোঁ, মোক জোৰ কৰি মাতি নিলে। গো মাফিয়া তেওঁ গৰু বিক্ৰীও কৰে, গৰু কাটেও, সেইজন ব্যক্তিৰ ঘৰত মিটিং পাতিলে। তাতে মই গ'লোঁ। তাত এই অসম পুলিচৰ কৰ্মচাৰী মুজাহিদুল ইছলাম, জেহাদী ৰুহুল আমিন, জেহাদী বাবৰ আলী, জেহাদী ইনামুল, জেহাদী চালফা, নিজকে আলফাৰ সদস্য বুলি এই মুহূৰ্তটো তেওঁ কৈ থাকে, মিনাৰ আলী তেওঁ উপস্থিত আছিল আৰু কেইজনমান ব্যক্তি। তেওঁলোকে মই যেতিয়া আলোচনাত বহিলোঁ, তেওঁলোকে প্ৰথমে প্ৰস্তাৱ দিলে যে তেওঁলোকৰ চুক্তিনামাত স্বাক্ষৰ কৰিব লাগিব আৰু তেওঁলোকে এখন মাদ্ৰাছা বনাই আছে। সেই মাদ্ৰাছাখনত বৰ্তমান যিটো প্ৰকল্প বনাইছে প্ৰজেক্ট, তাৰ 10 কোটি টকা ব্যয় হ'ব, তাৰ কাৰণে 5 লাখ টকা চান্দা লাগে। তেতিয়া মই লগে লগে বিৰোধিতা কৰিলোঁ চান্দা দিবলৈ, আৰু মাদ্ৰাছা বনোৱা কাৰ্যটোক মই বিৰোধিতা কৰিলোঁ। আৰু তেওঁলোকে ক'লে ওচৰত আৰু 5 বিঘা মাটি আছে, তাতে অলমষ্ট 200 crores আৰু এখন মাদ্ৰাছা বনাব। এইবিলাকত মোৰ সন্দেহ হ'ল যে টকাটো ক'ত পালে। আৰু তেওঁলোকৰ মাদ্ৰাছাৰ যিটো এক্সটেৰিয়ৰ ডিজাইন তেওঁলোকে প্ৰকাশ কৰিছিল, সেই মাদ্ৰাছাখন বনাই থকা সময়ত এইখন বেনাৰ আঁৰি থৈছিলে, এতিয়া তেওঁলোকে এইখন নোহোৱা কৰিছে। সেইখনৰ ফটোটো মই দেখি আচৰিত হৈ সেই লগে লগে মই 12 জুন মানত, 12-13 এনেকুৱা জুনত মই দৰঙৰ উপায়ুক্ত মহোদয়ক মই লিখিতভাৱে জনাইছিলোঁ আৰু আৰক্ষী অধীক্ষক মহোদয়কো জনাইছিলোঁ, কিন্তু তেওঁলোকে কোনো ধৰণৰ পদক্ষেপ নল'লে। এতিয়া মই এই কথাটো সংবাদ মাধ্যমৰ জৰিয়তে পোহৰলৈ আনিলোঁ বা সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়কো মই লিখিতভাৱে জনাইছোঁ। এই চুক্তিপত্ৰখনৰ কথা মই আপোনালোকক দিছোঁৱে, তাতে তেওঁলোকে স্পষ্টকৈ উল্লেখ কৰিছে, মোৰ তাত ৰেকৰ্ডিং আছে, এই বাবৰ আলী, ইনামুল, মোল্লা আৰু এই অসম পুলিচৰ কৰ্মচাৰী জেহাদী মুজাহিদুল ইছলামে কৈছে যে আমি ভাৰতীয় সংবিধান নামানো, আমাৰ নিজৰ ধৰ্মৰ চৰিয়তী আইন আছে, সেই আইনমতে বনোৱা যিখন চুক্তি, সেই চুক্তিত তুমি স্বাক্ষৰ কৰিব লাগিব আৰু তুমি 5 লাখ টকা দিব লাগিব, আৰু আমি যি চুক্তি তাত লিখিছোঁ তাত চহী কৰা মতে তুমি মানি চলিব লাগিব। তেতিয়া আৰু মোক কৈছিলে যে তোমাক ইণ্টাৰনেশ্যনেল লেভেলত চিল্লা কৰিবলৈ পঠিয়াম। মানে সেইসকল কট্টৰপন্থী ৱাহাবীয়ে মানে যুৱকসকলক, ডেকা ল'ৰাসকলক বাহিৰত মছজিদে আদাৰ ষ্টেট হওক, আদাৰ কাউণ্ট্ৰিত হওক, তেওঁলোকে পঠিয়ায় আৰু সম্পূৰ্ণ খৰচবিলাক বাহিৰৰ কাউণ্ট্ৰিৰ পৰা আহে। বাহিৰা দেশৰ পৰা ডাইৰেক্ট এওঁলোকৰ তাত নাহে, এওঁলোকৰ ছিষ্টেম আছে। কোনোবা ব্যক্তিৰ জৰিয়তে আহি প্ৰথমতে ইণ্ডিয়াত সোমাব, ইণ্ডিয়াৰ পৰা আহি অসমত সোমাব, অসমৰ পৰা আহি আকৌ ডিষ্ট্ৰিক্টবিলাকত সোমাব। দৰং জিলাত, যেনে দৰং জিলাৰ আকৌ তেওঁলোকৰ এজন জেহাদী আমিৰ আছে, সেই আমিৰৰ কিবা ফাণ্ড আছে, সেইবিলাকৰ একাউণ্ট আছে, তাতে পইচা সোমায়, তাৰ পৰা কিমানজন ব্যক্তি চিল্লাত যাব, সেইসকল ব্যক্তিক টকাটো দি লৈ যায়। এই যোৱাৰ প্ৰাক মুহূৰ্তত তেওঁলোকে কয় যে তোমালোকে যে আজি ওলালা, জান মাল ত্যাগ কৰিব লাগিব। জান মানে নিজৰ জীৱটো আৰু মাল মানে বয় বস্তু। যদি ইয়াত গৈ থাকোঁতে ক'ৰবাত কেতিয়াবা যুদ্ধ হ'ব লগা হয়, মানে নিজৰ জীৱটোক জেহাদ কৰিব লগা হয়, নিজৰ জীৱটো দি হ'লেও ধৰ্ম ৰক্ষা কৰিব লাগিব। মই এই সকলোবিলাক কথাত অমান্তি হৈছিলোঁ, অস্বীকাৰ কৰিছিলোঁ, আৰু তেওঁলোকৰ লগত মোৰ তৰ্কও হৈছিল যে আপোনালোকে মোক বেলেগ এটা কথা কৈ মাতিছিল আৰু অহাৰ পিছত বেলেগ এটা কথা ক'লে, আপোনালোকৰ উদ্দেশ্যই বেলেগ। এইখিনিৰ পিছত মই যেতিয়া মোৰ ভাইটিক মই এই সকলো কথাবিলাক ফেচবুকত লিখি পেলাই মুখ্যমন্ত্ৰী মহোদয়ক আৰু মই DGP মহোদয়ক তদন্ত কৰিবলৈ অনুৰোধ জনাবলৈ লিখি দিছোঁ, তেতিয়া এই জেহাদী মোল্লাসকলে চিপাঝাৰ থানাত আমাৰ বিৰুদ্ধে গৈ এজাহাৰ দিলে যে এওঁলোকে মানে আমাৰ বিৰুদ্ধে অপপ্ৰচাৰ চলায়। তেতিয়াই চিপাঝাৰ আৰক্ষীৰ চাণক্য দেউৰী, ঘোষখোৰ চাণক্য দেউৰীয়ে প্ৰায় 20জনমান বেটেলিয়ান লৈ গৈ আমাৰ ঘৰত মানে কুখ্যাত অপৰাধীক ধৰাৰ দৰে আগুৰি লৈছে। গোটেই ভিডিঅ' ফুটেজ আমাৰ লগত আছে। যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।